his journey, Mrs. Meena Mahanta, to kindly come forward to light the ceremonial lamp. Thank you so much for that question. I think it is only fair to say that much of our education, especially in schools, to some extent colleges, have also created lesser learning opportunities and more certifications and the emphasis on rote learning too. I mentioned about NEP, but one of the major challenges that we have faced in the last maybe 75 years is that we have not developed opportunities for inquisitive learning, as you said. Much of what has happened is about the received wisdom from the teacher, who is the center for the entire learning enterprise. I do believe that our classrooms should become spaces of learning where we need to develop a thinking mind, a questioning mind, a challenging mind. That requires both changes in the pedagogy, but also in the curriculum, in the courses, and indeed the programs that we offer when it comes to our students. I strongly believe that we need to become more and more interdisciplinary. We need to break the shackles of learning, where most of us have got educated through a very stratified learning system where everybody has to make the choice of single discipline. All of this has actually come about through the NEP. But the question is, do we have the resources? Do we have the capacity? Do we have the infrastructure? Do we have the executing ability to fulfill the NEP? There we have a lot of work to do. Frankly speaking, we also need more resources. We have not yet fulfilled NEP's own aspiration to have 6% GDP investment in education. That also we need to do. So I am confident about the fact that we have the potential, but honestly, if we are able to only commit ourselves to fulfilling these goals and aspirations in the way I suggested or in any other form, I'm afraid that the aspiration at 100 might fall short. And that's exactly what we want to avoid doing. সাংবাদিক সমাজকৰ্মী, অসমত মানৱ অধিকাৰৰ ধাৰণাৰ এগৰাকী অগ্ৰণী প্ৰবক্তা। লগতে তেওঁ শিৱসাগৰ কলেজৰ পৰা বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান, অসম মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ ৰূপে দায়িত্ব নিৰ্বাহ কৰি আছিল। তেখেতৰ বৈকুণ্ঠ গমনৰ পিছত তেওঁ 2013 চনৰ 18 জুনত বৈকুণ্ঠ প্ৰাপ্তি হয়। তাৰ পিছৰে পৰা অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যন আৰু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ে তেখেতৰ উপজা দিনটি 1 মে তাৰিখটিত সদায়ে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতানুষ্ঠান আয়োজন কৰি আহিছে। এইবাৰো একাদশ সংখ্যক বাৰৰ বাবে শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানটিৰ আয়োজন কৰা হয়। এইবাৰ ভাৰত 100 শিক্ষা, ন্যায় আৰু প্ৰযুক্তিৰ জৰিয়তে দেশৰ ভৱিষ্যত নিৰ্মাণ, এই শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰে অ'.পি. জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ প্ৰাধ্যাপক ডক্টৰ চি ৰাজকুমাৰে। আৰু এই বক্তৃতানুষ্ঠানটি উদ্বোধন কৰে অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ে। আৰু এই অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে হাৱাই উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাইকেল ডি উইলছনে। এই গোটেই অনুষ্ঠানটো আচলতে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যনে বিগত 11টা বছৰে আমি কেনেদৰে অসমত শৈক্ষিক বৌদ্ধিক এক প্ৰচৰত গঢ়ি তুলিব পাৰি
অধ্যাপক শৰৎ মহন্তৰ যি নীতি আৰু আদৰ্শ আছিলে যে শিক্ষা কেৱল শ্ৰেণীকোঠাৰ চাৰিসীমাৰ মাজতে আবদ্ধ নাৰাখি কেনেদৰে নতুন প্ৰজন্মক শৈক্ষিক বৌদ্ধিক বিকাশৰ জৰিয়তে আচলতে এক প্ৰবুদ্ধ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি সৰ্বাংগীন তেখেতসকলৰ বিকাশ সাধন কৰিব পাৰি বিশেষকৈ নৈতিকতা সততা মানৱীয়তা আৰু মানৱিক প্ৰমূল্যবোধেৰে নতুন প্ৰজন্মক জীপাল তুলিব পাৰি তাৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰি আহিছিলে সেই নীতি আৰু আদৰ্শকে সাৰোগত কৰি নতুন প্ৰজন্মৰ মাজত শৈক্ষিক বৌদ্ধিক চিন্তাৰ উদ্ৰেক ঘটোৱাৰ লগতে শৈক্ষিক বৌদ্ধিক এক কচৰত কৰি থকাৰ উদ্দেশ্যে নিৰলসভাৱে অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেশ্যনে প্ৰতি বছৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্তৃতানুষ্ঠানটি আয়োজন কৰি আহিছে আমি দেশৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু শিক্ষা ক্ষেত্ৰৰ বিভিন্ন বিষয়ক লৈ এই বক্তৃতানুষ্ঠানবিলাক অনুষ্ঠিত কৰি অহা হৈছে এইবাৰো দেশৰ যি আমাৰ স্বাধীনতা প্ৰাপ্তিৰ শতবৰ্ষ সম্পূৰ্ণ হ'ব তাৰ প্ৰাক মুহূৰ্তত দেশৰ স্বাধীনতাৰ শতবৰ্ষ প্ৰাপ্তিৰ সময়ত শিক্ষা ন্যায় আৰু প্ৰযুক্তিৰ জৰিয়তে কেনেদৰে দেশৰ কাৰণে এক বহনক্ষম ভৱিষ্যত গঢ়ি তুলিব পাৰি সেই উদ্দেশ্যে এই বক্তৃতানুষ্ঠানটি আয়োজন কৰা হৈছে আৰু অসমৰ বিভিন্ন স্তৰৰ জনসাধাৰণে ব্যাপক অংশগ্ৰহণ আৰু সঁহাৰিৰে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছে সাৰ্থক কৰি তুলিছে আমি আশা কৰিছোঁ এইবাৰ দৰে অনাগত দিনবিলাকতো এই বক্তৃতানুষ্ঠান যি লক্ষ্য আৰু উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছে তাৰ ক্ষেত্ৰত আমি এক সম্প্ৰসাৰণ আমি ঘটাবলৈ সক্ষম হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221